চিলাপথাৰ চিলা ভৈৰৱপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। চিলাপথাৰ ১ নং ভৈৰৱপুৰ ভৈৰৱ মন্দিৰ প্ৰাংগণত যোৱা ২২ আৰু ২৩ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিলা ভৈৰৱপুৰ আঞ্চলিক সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন। ২২ জুনৰ পৰা সামূহিক চাফাই, বৃক্ষৰোপণ, পুলি ৰোপণ, মূল তোৰণ উন্মোচন আৰম্ভ হোৱা কাৰ্যসূচী দিনৰ ১১ বজাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ ২ বজাত প্ৰতিনিধি পঞ্জীয়ন, সন্ধিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ২৩ জুনৰ পৰা স্বচ্ছতা অভিযান, পতাকা উত্তোলন, চৰিত্ৰ অৰ্পণেৰে আৰম্ভ হোৱা কাৰ্যসূচী দুপৰীয়ালৈ ধামাইল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। কিছু হাবাক দিব পাৰোঁ তেনেকুৱা এটা কাৰ্যক্ৰমণিকাৰ মাজত আমাৰ কাৰ্যসূচীখিনি আগবঢ়াই গৈ আছে। আমি মই বিশেষভাৱে দীঘলীয়া কৰিব বিচাৰোঁ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু TMPK MMKৰ মাজত যি পাৰস্পৰিক বুজাবুজি আছে, সম্পৰ্ক আছে, সেই সম্পৰ্কটো অনাগত দিনলৈ, পবিত্ৰ দিনলৈ চিলাপথাৰ অঞ্চলখনক, ধেমাজি অঞ্চলখনক আমি সুন্দৰভাৱে আমি যাতে মহামিলনৰ মাজতে আমি পবিত্ৰ আমাৰ অঞ্চলখিনিক আমি বজাই ৰাখিব পাৰোঁ, তেনেকুৱা এটা দৃষ্টিভংগীৰ মাজত আমি TMPK MMK সদায় আপোনাৰ বঙালী জনগোষ্ঠীৰ লগত আমি এটা ভাই নীতিৰে অহায় অভিযোগ কামনা কৰি মই চমুকে মোৰ বক্তব্য মানতে আমাৰ মাজে ধন্যবাদ। ধন্যবাদ থাকিল সভাপতি আৰু সম্পাদক হৈছে সঞ্জিত সমাজকৰ্মী। কিমানজনীয়া কমিটি গঠন কৰিছে? আমি 31 জনীয়া কমিটি গঠন এতিয়া আমি চিলা ভৈৰৱপুৰ আঞ্চলিক কমিটি। সন্ধিয়া ফেডাৰেশ্যনৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক বিপ্লৱ দাসে মুকলি সভাৰ মঞ্চ উদ্বোধন কৰাৰ পিছতে বিশ্বজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আদৰণি ভাষণ দিয়ে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক শম্ভু দাসে আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে ফেডাৰেশ্যনৰ কেন্দ্ৰীয় উপ-সভাপতি গোবিন্দ মণ্ডলে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অজিত দেৱনাথে বাঙালীসকলৰ ভোটাৰ, বিদেশী সমস্যা, ভূমিপট্টা, আধাৰ কাৰ্ডৰ সমস্যাসমূহ অনাগত ছমাহৰ ভিতৰতে চৰকাৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে সমস্যা সমাধান নহ'লে অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মন্তব্য কৰি দীঘলীয়া ভাষণ দিয়ে। আমি দেখিবলৈ পাইছোঁ যে ৭৫টা বছৰে যি কংগ্ৰেছে হওক বা অসম গণ পৰিষদে হওক বা বিজেপি চৰকাৰে হওক, কোনো চৰকাৰে কিন্তু বাঙালীসকলৰ সমস্যা সমাধান কাকবাৰী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদকক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। অধিৱেশনৰ যোগেদি অসমৰ বিভিন্ন লগতে মানিকপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদককো সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। একেবাৰে অন্তিম আমি গুৱাহাটীলৈকে গৈ উপনীত হ'ম আৰু আমি চৰকাৰক আমি দেখিবলৈ পাইছোঁ যে আমি চৰকাৰক বিনম্ৰতাপূৰ্বকভাৱে বিভিন্ন সময়ত লগতে মাজৰবাৰী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নিবেদন কৰাৰ পিছতো আমাৰ সমস্যা সভাপতি মহোদয়কো সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। যদি আমাৰ এই সমস্যাবিলাক সমাধান নহয় তেন্তে আমি গণতান্ত্ৰিক লগতে মই মাইক্ৰফোনটো সভাপতি ডাঙৰীয়াক আগবঢ়াইছোঁ। অধিৱেশনৰ যোগেদি আমি সকলোকে সমবেত কৰি আমাৰ সমস্যাবিলাকৰ কাৰণে ৰাজনৈতিকভাৱে সক্ৰিয় কৰিবৰ কাৰণে আমি সকলোকে আমাৰ মাজত উপস্থিত সভাবিলাক আয়োজন সমাজসেৱক আৰু আমি শিৱৰাম টাউ ডাঙৰীয়া অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ যে আমি সভাপতি মহোদয় আমাৰ কেন্দ্ৰীয় সমিতিয়ে দাবী জনাইছিলে যে বিজেপি চৰকাৰৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰ বিলত এজনো আমাৰ মন্ত্ৰী নাই। গতিকে আমি আজি এই অধিৱেশনৰ যোগেদি অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ যে আমি ব্ৰহ্মপুত্ৰ বেলিত এজন মন্ত্ৰী আমি বিচাৰিছোঁ, কিন্তু আমি তেনেকুৱা মন্ত্ৰী বিচাৰিছোঁ যিজন মন্ত্ৰীয়ে আমাৰ সমাজৰ কাৰণে কাম কৰে, আমাৰ জাতিটোৰ কাৰণে কাম কৰে। আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাত যিসকল নিমাতী কন্যা হিচাপে মন্ত্ৰী আমাৰ পৰিমল শুক্লবৈদ্য তেখেতে নিমাতী কন্যা হিচাপে ৫টা বছৰ অতিক্ৰম কৰিলে, কিন্তু জাতিৰ কাৰণে কোনো কাম নকৰিলে। গতিকে আমি তেনেধৰণৰ মন্ত্ৰী আৰু বিধায়ক বিচৰা নাই। আমি অহা দিনত আমাৰ জাতিৰ হকে কাম কৰিব পৰা, আমাৰ সমাজৰ কাৰণে কাম কৰিব পৰা, অসমৰ সভাত বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে সমাজকৰ্মী নন্দীগিৰি ভূঞা, তিলক ফুকন, শিক্ষক অসীম পুৰকায়স্থ, গাঁও প্ৰধান মনোজ টায়ুঙৰ লগতে ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ধেমাজি আৰু তিনিচুকীয়া জিলা সমিতিৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ ৩ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মাজনিশালৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ গীত মাত শুনিবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।
ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।